নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই বনাবলৈ লৈছোঁ লোকেল মুৰ্গীৰ এটা ৰেচিপি। তাৰ কাৰণে মই প্ৰথমে মাংসখিনি ধুই ল'লোঁ। এতিয়া মাংসখিনি দাদাই কাটি দিলে, এতিয়া ধুই ল'লোঁ। তাৰপিছত পিঁয়াজ, আদা নহৰু পেষ্ট ৰেডি কৰি ল'লোঁ আৰু লগতে আলু কাটি ল'লোঁ। এতিয়া প্ৰথমে মই কেৰাহীখনত তেল দিলোঁ আৰু তেলখিনি গৰম হোৱালৈকে মই হালধি আৰু নিমখ মাংসখিনি তেনেদৰে মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে, মিক্স কৰা হৈ গ'ল। প্ৰথমে দাদাই কৈছে লেগ পিচকেইটা ভাজি দিবৰ কাৰণে, সেইকাৰণে মই প্ৰথমে লেগ পিচকেইটাকে ভাজি লৈছোঁ। ফ্ৰাই কৰি ল'ম। তাতে মই অকণমান দি দিছোঁ জলকীয়াৰ গুড়ি, শুকান জলকীয়াৰ গুড়ি দিছোঁ। আদা নহৰু পেষ্ট অকণমানো দি লৈছোঁ। এয়া আমাৰ লেগ পিচ ৰেডি হৈ গ'ল। খাবলৈ আজি টেষ্টি হৈছিলে কিন্তু দেই। এতিয়া মই আকৌ একেখিনি তেলতে দি দিলোঁ আদা নহৰু পেষ্ট আৰু এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি মই অকণমান সময় ভাজি ল'ম। ইয়াৰ লগতে দি দিছোঁ কেঁচা জলকীয়া আৰু অকণমান জিৰা গুড়ি। এতিয়া অলপ হালধি দি দিছোঁ। এয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া তাতে মই দি দিছোঁ মাংসখিনি। মাংসখিনি মই ভালদৰে লৰাই দিছোঁ যাতে হালধিখিনি আৰু নিমখখিনি লাগে ভালদৰে। আৰু এইফালে এয়া দেখিছেনে, লেগ পিচ উলিয়াই লৈছোঁ খাবৰ কাৰণে। এয়া মাংসও বনাই আছোঁ। মাংসখিনি অলপ সময় ভাজি লৈ এতিয়া তাতে মই দি দিছোঁ আলু। অলপ সময় ভাজি লোৱাৰ পাছত তাতে মই অলপ পানী দি দিছোঁ। এয়া দেখিছেনে, উতলি আছে। বেছি মছলা ব্যৱহাৰ কৰা নাই আজি মই, তথাপিও খাবলৈ কিন্তু টেষ্টি হৈছিলে। এয়া অকণমান নেমু চেপি দিলোঁ আৰু অলপ সময় উতলিবৰ কাৰণে দিছোঁ। এয়া দেখিছেনে, আমাৰ মাংস সিজিছে আৰু। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে বাৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোত লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ ইমানেই। নতুন এটা ভিডিঅ'ৰ সৈতে পিছত আকৌ লগ পাম। বাই বাই।